নমস্কাৰ মই নবজিতে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো সকলোতে ৰত্নক নিযুক্তি দিয়াৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে এই সম্পৰ্কত মই মাত মাতি আহিছিলো যে সকলোতে ৰত্ন প্ৰাৰ্থীক নিযুক্তি দিব লাগে আৰু তাকে লৈ আমি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়জটো গৈছিলো আৰু আমি আবেদন নিবেদন কৰাৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভা মজিয়াত কলে যে 5000 পোষ্টহে এটা বৰ্তমান খালি আছে গতিকে 5000 পোষ্টৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে বৰ্তমানলৈকে স্পষ্ট কৰি দিয়ে যে আমুক তাৰিখতে প্ৰকাশ কৰিব লাগিব আৰু আমাৰ প্ৰাৰ্থীসকল ইতিমধ্যে অপেক্ষাত আছে যে 5000 পোষ্টৰ এডভাৰটাইজমেন্ট ডিসেম্বৰ মাহতে প্ৰকাশ কৰিব বুলি তেওঁলোকে আশা কৰি আছে আৰু যদি হে ডিসেম্বৰ মাহত প্ৰকাশ নকৰে জানুৱাৰী মাহত প্ৰকাশ কৰিলেও হ'ব বুলি বহুতেই কয় যে জানুৱাৰী মাহত প্ৰকাশ কৰিলেও হ'ব কিন্তু আমাৰ যদি এডভাৰটাইজমেন্ট হে এডভাৰটাইজমেন্ট যাতে ফেব্ৰুৱাৰীলৈ যাতে গুচি নাযায় ফেব্ৰুৱাৰীত যদি সিটেট পৰীক্ষা আহিছে সিটেট পৰীক্ষা প্ৰাক মুহূৰ্তত যাতে বিজ্ঞাপন প্ৰকাশ কৰে তেওঁলোকে ইতিমধ্যে জনাই আছে আৰু আমাৰ চেনেলৰ যোগেদিও ইতিমধ্যে জনাই থকা হৈছে যে নতুন যিটো বিজ্ঞাপন প্ৰকাশ কৰিব সেই বিজ্ঞাপনটো যাতে ফেব্ৰুৱাৰী পিছলৈ যাতে গুচি নাযায় যে নতুন প্ৰাৰ্থীসকলে যাতে আবেদন কৰিব নোৱাৰে যিসকলে নতুনকৈ সিটেট উত্তীৰ্ণ হ'ব তেওঁলোকে যাতে আবেদন কৰিব নোৱাৰে তাকে লৈ ইতিমধ্যে আমি কৈ আছো কিন্তু কথা হ'ল যে যিসকলে ইতিমধ্যে অসমতে উত্তীৰ্ণ হৈ আছে সিটেট উত্তীৰ্ণ হৈছে তেওঁলোকে কৈ আছে যে আমি সকলোতে উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ক্ষেত্ৰত আমি দাবী জনাব লাগে আৰু এই ক্ষেত্ৰত যেটো আমি বহুত কিটা ভিডিও প্ৰস্তুত কৰিলো সকলোতে উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিব লাগে বুলি কাৰণ ইতিমধ্যে আপোনালোকে জানে যে 2019 চনতে অসমতে উত্তীৰ্ণ প্ৰাৰ্থী কিন্তেও আজিলৈকে তেওঁলোকে চাকৰি পাবলৈ সক্ষম হোৱা নাই 2021 চনতে তেওঁলোক অসমতে উত্তীৰ্ণ হ'ল তেওঁলোকেও চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই যেতিয়া এবাৰ সিটেট অনুষ্ঠিত কৰিবলৈ তেতিয়া পাই তেওঁলোকে মানে চাকৰি পাবলৈ সক্ষম হোৱা নাই কিন্তু মই এইটো নকওঁ যে তেওঁলোক অসমতে উত্তীৰ্ণ প্ৰাৰ্থীসকলকে চাকৰিটো দিয়ক সকলোকে দিব লাগে কাৰণ অসমৰ এতিয়া বহু পোষ্ট খালি হৈ আছে এতিয়া 2025 চনলৈকে যিমানখিনি উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকে যাতে প্ৰত্যেককে যাতে আবেদন কৰিব পাৰে আৰু তেওঁলোকে যাতে চাকৰিটো পায় তাৰ কাৰণে যথেষ্ট পৰিমাণৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে আমি কোৱা নাই যে 5000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰক 5000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে শিক্ষকৰ সমস্যাটো দূৰ নহয় আপোনালোকে নিশ্চয় জানে যে শিক্ষকৰ সমস্যা দূৰ কৰিবলৈ হলে মিনিমাম 15-20000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব আৰু 15-20000 পদ ইতিমধ্যে খালি নাই বুলি কৈছে কিন্তু খালি নাই মানে নতুনকৈ ক্ৰিয়েট কৰি হলেও দিব লাগে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে কৰবাত দুজন তিনিজন শিক্ষক কৰবাত হয়তো এজন আছে এনেকৈ শিক্ষাদান কৰি আছে তাত যদি সেই দুজন এজন শিক্ষক যদি দিবলৈ হয় তেতিয়া হলতো সেই বিদ্যালয়খনত যেটো 4-5জন শিক্ষকৰ প্ৰয়োজন কাৰণ শ্ৰেণীৰ বাৰে শিক্ষক নাই অসমত কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে 5000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব যাব মানে 5000 পোষ্টহে খালি আছে আচলতে কি হৈছে গোটেই কথাখিনি ইতিমধ্যে সকলোৱে জানিব বিচাৰে যে আচলতে কিমান পদ খালি হৈ আছে আৰু কেইজনকৈ শিক্ষক দিব পৰা যায় এখন বিদ্যালয়ত তেখেতে স্পষ্ট কৈ দিলে আমাৰ ভাল হয় কাৰণ বৰ্তমান সময়ত আমি যিখিনি তথ্য লাভ কৰিছো আনকি অখিল গগৈ ডাঙৰীয়ে কৈছে যে বহু স্কুলত এজনকৈ শিক্ষক এতিয়া আছে যদি এজনকৈ যদি শিক্ষক থাকিবলৈ হয় তেতিয়া হলতো সেই বিদ্যালয়খন ভালকৈ পৰিচালনা কৰিব নোৱাৰিব এজন শিক্ষকে তাত মিনিমাম 4-5জন শিক্ষকৰ আৱশ্যক গতিকে 4-5জন শিক্ষক কেতিয়া সেই স্কুলখনত নিযুক্তি দিব আৰু আপোনালোকে জানে যে এলপিবি তেতুদিন প্ৰাৰ্থী হাজাৰ হাজাৰ প্ৰাৰ্থী আছে গতিকে সেই হাজাৰ হাজাৰ প্ৰাৰ্থীৰ মাজত এটা বাছনি কৰি থকাৰ সময় নহয় আজিমতে আপোনালোকে জানে যে বহু প্ৰাৰ্থী বয়স যাবৰ হল কিছুমানৰ মাত্ৰ এবছৰ কাৰোবাৰ 6 মাহ কাৰোবাৰ হয়তো 3 মাহ এনেকুৱা আছে কাৰোবাৰ হয়তো ডিসেম্বৰ মাহতে শেষ কাৰণ তেওঁলোকে ডিসেম্বৰলৈকে আবেদন কৰিব তাৰ পিছত তেওঁলোকে নোৱাৰে আৰু গতিকে এই বিজ্ঞাপনো ডিসেম্বৰ মাহত বহুতেই বিচাৰি আছে বিজ্ঞাপনো যাতে ডিসেম্বৰ মাহতে প্ৰকাশ কৰে কিন্তু ইমান কম পদৰ নহয় তেওঁলোকে প্ৰত্যেককে বিচাৰে যে 10000 মিনিমাম আৰু ম্যাক্সিমাম 15000 পদৰ বিজ্ঞাপন লাগে বুলি ইতিমধ্যে সকলোৱে দাবী জনাই আছে গতিকে শিক্ষা বিভাগে ক্ৰিয়েট কৰি হলেও যাতে বিজ্ঞাপন প্ৰকাশ কৰে কাৰণ পোষ্টৰ সংখ্যাটো বৃদ্ধি কৰিব লাগে আগৰ পোষ্টৰ মতে যদি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ হয় আগতে ধৰি লওক সেই বিদ্যালয়খনত দুটা পোষ্ট খালি আছে মানে মাত্ৰ দুটা পোষ্টহে আছে তাত বৃদ্ধি কৰিব লাগিব কাৰণ দুজন শিক্ষকে কেতিয়াও শিক্ষাদান কৰিব নোৱাৰে গতিকে সেইসকল প্ৰাৰ্থী বাৰে বাৰে বঞ্চিত হৈ থাকিব কাৰণ তেওঁলোকে কম নম্বৰলৈ উত্তীৰ্ণ হৈছে কোনোবাই 83 কোনোবাই হয়তো 93 কোনোবাই হয়তো 91 এনেকুৱা ধৰণৰ নম্বৰ লাভ কৰি তেওঁলোকে টেট পাছ কৰিছে গতিকে সেই নম্বৰে তেওঁলোকে এই যেটো কাট অফ ইতিমধ্যে আমি পালো এটা নতুনকৈ যেটো আমি কাট অফ মাৰ্ক পালো 5550টা পদৰ সেই কাট অফ মাৰ্কছত তেওঁলোক সোমাব নোৱাৰে কাৰণ তেনেকুৱা ধৰণৰ কাট অফে গৈ থাকিব তেনেকুৱা ধৰণৰ কাট অফ তেওঁলোকে জীৱনত চাকৰি লাভ নকৰিব গতিকে সেইসকল প্ৰাৰ্থীৰ ভৱিষ্যতটো কি হ'ব গতিকে প্ৰত্যেকজন প্ৰাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি ইতিমধ্যে জনাইছো যে অসম চৰকাৰে পোষ্ট ক্ৰিয়েট কৰি হলেও নিযুক্তি প্ৰদান কৰক কাৰণ এইসকল প্ৰাৰ্থীৰ অন্য উপায় নাই তেওঁলোকে
বাকী যিসমূহ বিভাগ আছে তেওঁলোকে তাত আবেদন কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যে যাওঁ হ'ল মানে কি কাৰোবাৰ 44 ইয়াৰ্ছ হ'ল কাৰোবাৰ হয়তো 40 মানে 3 ইয়াৰ্ছ হৈ আছে কাৰোবাৰ হয়তো 40 হৈ আছে এনেকুৱা ধৰণৰ তেওঁলোকৰ এজ হৈ আছে গতিকে সেইসকল প্ৰাৰ্থী আৰু বাকী পোষ্টৰ কাৰণে তেওঁলোক যোগ্য নহয় কেৱল মাত্ৰ শিক্ষক পদৰ কাৰণে তেওঁলোক যোগ্য হৈ আছে গতিকে শিক্ষা বিভাগে এইখিনি কথা চিন্তা চৰ্চা কৰি যাতে যিমান পাৰে সোনকালে যাতে বিজ্ঞাপন প্ৰকাশ কৰিব লাগে আৰু অধিক পদ আমি কিয় বিচাৰিছো আমি ইতিমধ্যে জনাইছোৱে কাৰণ বহু প্ৰাৰ্থীয়ে এতিয়াও অপেক্ষাৰে বাছে যে অসম চৰকাৰে তেওঁলোকক চকু মেলি চাব কাৰণ ইতিমধ্যে ভেঞ্চাৰ স্কুলৰ যিখিনি সমস্যা আছিল তেওঁলোকৰ সমস্যা দূৰ কৰিবৰ কাৰণে চেষ্টা চলাই আছে তাৰ মাজতে যে টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী আছে কাৰণ তেওঁলোক প্ৰকৃততে যোগ্য প্ৰাৰ্থী কাৰণ তেওঁলোকে চাকৰি লাভ এই কাৰণেই কৰা নাই কাৰণ তেওঁলোকে জানে যে প্ৰত্যেক বছৰে সিটেট অনুষ্ঠিত হৈ থাকিব আৰু সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকল যেটো তেওঁলোকে যথেষ্ট নম্বৰ লৈ আহিব যাৰ ফলত সেইসকল প্ৰাৰ্থী বাৰে বাৰে বঞ্চিত হৈ গৈ থাকিব গতিকে মই শিক্ষা বিভাগক এটা আহ্বান জনাব যে যিমান পাৰে সোনকালে বিজ্ঞাপন প্ৰকাশ কৰক যাতে 10,000 পদৰ কম নহয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে 5,000 কিন্তু আমাৰ ফালৰ পৰা এটাই দাবী যে মিনিমাম 10,000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰক এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লাগে নিশ্চয় কমেন্ট সেকশনত লিখিব ধন্যবাদ জয় শিক্ষকৰ খালী পদ সম্পৰ্কে মই অথনি মাননীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মই উত্তৰ দিব নোৱাৰিলোঁ কোৱা হ'ল যে 15,000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল এইটো তাৰ পৰা বাদ দিব লাগিব 4,500 শিক্ষক ডকুমেন্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল এইটো ডকুমেন্ট ভেৰিফিকেশ্যন এই 4,500টো বাদ দিব লাগিব তো 5,500 প্লাছ 4,500 যদি যোগ কৰে 10,000 তেতিয়াহ'লে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5,500 পূৰণ হ'ল 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে এই 10,000টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেণ্টাৰীত খালী থকা পদৰ সংখ্যা 15,000 নহয় সেই সংখ্যা মাত্ৰ 5,000 আৰু এই 5,000 কেতিয়া খালী হ'ল যে যোৱা এটা বছৰত খালী হৈছে আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া সেই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ কোৱা হৈছে যে সেকেন্ডাৰীত 12,000 খালী পদ আছে 12,000 খালী পদ নাই এই 12,000ৰ 8,000 পদ আমি এডভাৰটাইজ কৰিলোঁ নিযুক্তি দিলোঁ এতিয়া জিলাই জিলাই ক'ত কেনেকৈ নিযুক্তি হ'ব সেই প্ৰক্ৰিয়া চলি আছে শিক্ষকসকলে বিদ্যালয়ত জইন কৰা নাই জইন কৰাৰ অৱস্থাত আছে গতিকে যদি আমি এই 8,000টো 12,000ৰ পৰা আমি বাদ দিওঁ তেনেহ'লে আমাৰ মাধ্যমিক পৰ্যায়ত খালী থকা পদৰ সংখ্যা হ'ব 4,000 এই 4,000 পদ খালী থাকিব এইখিনিৰ বিজ্ঞাপন ডিচেম্বৰ মাহতে মই বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ